আমি আচলতে এইটো এটা মানে আমাৰ সোণালী সুযোগ বুলি ক'ব লাগিব ল'ৰা ছোৱালীবিলাকৰ কাৰণে আৰু সেইটো সোণালী সুযোগটো তেখেতলোকে সেইটো গ্ৰহণ কৰিব লাগিব আৰু হয়তো মই বহুতকেইখন ডিষ্ট্ৰিক্টত গৈছোঁ আৰু ভালো লাগিছে বহুত ল'ৰা ছোৱালী ওলাইছেও এইটো আৰু হয়তো এইটো চৰকাৰৰ এটা ধুনীয়া প্ৰচেষ্টা হয় আৰু কাৰণ বহুত ল'ৰা ছোৱালীয়ে সুবিধা নাপায় তেনেকৈ খেলিবলৈ কিন্তু মই ভাবোঁ খেল মহাৰণৰ যোগেদি তেখেতলোকে ওলাই আহিবলৈ সুবিধা পাইছে আৰু সেইখিনি বস্তু মই ভাবোঁ তেখেতলোকে ধুনীয়াকৈ গ্ৰহণ কৰিছে সেইটো কাৰণে মই দেখিছোঁ বহুত জেগাত বহুত ল'ৰা ছোৱালী ওলাইও আহিছে মই ভাবোঁ বহুত ভাল প্ৰচেষ্টা হয় এইটো আৰু এইখন চৰকাৰে হয়তো এইটো বহুত ধুনীয়া এটা মানে সুযোগ দিছে সেইটো কাৰণে তেখেতলোকক ধন্যবাদ দিব লাগিব আৰু মই ভাবোঁ ভৱিষ্যতলৈ বহুত আমাৰ ল'ৰা ছোৱালী ওলাব আৰু সেইটো কাৰণে আমি অসমত আৰু বহুত কাৰণ আজি ধৰি লওক আৰম্ভ হৈছে যোনটো খেল মহাৰণ এইটো বছৰত নেক্সট আমি 6-7 বছৰৰ ভিতৰত খেল মহাৰণৰ পৰা যিমানখিনি ল'ৰা ছোৱালী ওলাই যায় আমি ভাবোঁ বহুত ইণ্টাৰনেশ্যনেল বা বহুত ভাল প্লেয়াৰ পাবলৈ সক্ষম হ'ম বুলি ভাবোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথম পদক্ষেপ অসমত ক্ৰীড়া জগতখন অলপ জীপাল কৰি তোলা আৰু গাঁৱে ভূঞে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনি এখন প্লেটফৰ্ম দিয়া এইবিলাক প্ৰথমে পঞ্চায়ত লেভেল তাৰ পৰা সমষ্টি লেভেল পৰৱৰ্তী সময়ত জিলা লেভেল আজি চৰাইদেউ জিলাৰ দুটা সমষ্টিত আজি জিলা লেভেলৰ প্ৰতিযোগিতা আজি হ'ব আৰম্ভণি অনুষ্ঠান আমি ইয়াত নয়নমণি শইকীয়াক পাইছোঁ অৰ্জুন বঁটা বিজয়ী তেখেতে আহি খেলৰ উদ্বোধন কৰিছে মুখ্য অতিথি হিচাপে থাকি আমাৰ ইয়াত আমাৰ সাংসদ তপন গগৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু জিলা সকলো আয়ুক্তকে আদি কৰি সকলোখিনি বিষয়ববীয়া উপস্থিতিত আমি আজি এই উদ্বোধনী অনুষ্ঠানে আমি ভাবিছোঁ এজন সুদক্ষ খেলুৱৈ দেশৰ গৌৰৱ জাতিৰ সম্পদ আৰু খেলত যিসকল ব্যক্তি নিয়োগ হয় আমি ভাবোঁ এইসকল সুস্থ সবল ব্যক্তি আৰু তেওঁলোকৰ দ্বাৰাহে এখন সমাজ গঢ়া সম্ভৱ খেলে সমাজ গঢ়ে জাতি গঢ়ে আৰু সংস্থাপনো দিয়ে গতিকে এই খেলক অধিক জনপ্ৰিয় কৰি তুলিবৰ কাৰণে সেইটো চৰকাৰৰ পদক্ষেপ জনসাধাৰণে সকলো ক্ষেত্ৰতে সহযোগ আগবঢ়াইছে আমি ভাবোঁ ইয়াৰ পৰা আমি বহু ভাল খেলুৱৈ আমি অসমৰ পৰা এইবাৰ সৃষ্টি কৰিব পাৰিম পৰৱৰ্তী সময়ত আমি ভাৰতবৰ্ষ হওক বা অন্যান্য নেশ্যনেল ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ খেলুৱৈ সৃষ্টি কৰিব পৰা বহু প্ৰতিভাৱান খেলুৱৈ আমি এই খেল মহাৰণৰ যোগেদি আমি উলিয়াব পাৰিছোঁ আৰু প্ৰশিক্ষণ দিলে মই ভাবোঁ তেওঁলোক বহুত দক্ষ খেলুৱৈলৈ ৰূপান্তৰ হ'ব।